Hello students, very good evening. আজি যেটো মাৰ্চৰ 30 তাৰিখ আৰু মই তোমালোকক আগতে কৈছিলো যে মাৰ্চৰ 30 তাৰিখ বা 31 তাৰিখে আমি তোমালোকৰ কাৰণে এটা ডাঙৰ এনাউন্সমেন্ট আনি আছো বা এটা ডাঙৰ আপডেট আনি আছো আৰু দেখিছা তোমালোকে এটা ফাইল দেখিছা মোৰ হাতত ডাঙৰ ফাইল দেখিছা আৰু ইয়াতে আছে কমপ্লিট হে এনাউন্সমেন্টৰ বিষয়ে বা হে আপডেটখিনিৰ বিষয়ে হেখিনি কম কিন্তু তাৰ আগত এটা সৰু কথা কৈ লৈছো কথাটো এনেকুৱা ধৰণৰ তোমালোকে এতিয়া দেখিছা যে অসমৰ বিভিন্ন ধৰণৰ এডুকেশ্যনাল ইউটিউব চেনেলে হওক বা বিভিন্ন ধৰণৰ এডুকেশ্যনাল এপ হওক তেওঁলোকে কি কৰিছে কোৰ্স ডিজাইন কৰিছে আৰু কোৰ্স সেল কৰি আছে সো আমিও চিন্তা কৰিলো আমিনো কিয় তোমালোকৰ কাৰণে এটা ধুনীয়া কোৰ্স ডিজাইন নকৰো কিন্তু আমি কি কৰিছিলো আমি যি কোৰ্স আনিম আমি যি কোৰ্স ডিজাইন কৰিম কমপ্লিটলি ফ্ৰী হ'ব লাগিব সো আমি ফ্ৰী কোৰ্স আনিছো ইয়াৰ কাৰণে কোনেও কোটো 1 টকাও দিব নালাগে এতিয়া হয়তো বহুতে ভাবিব পাৰে যে ইউটিউবত ফ্ৰী কি কথা আছে আমি ইউটিউবত নহয় আমি ইউটিউবৰ কথাই পঢ়া নাই আমি আমাৰ নিজৰ এপত পঢ়াম আৰু য'ত পঢ়াব গ'লে আমাৰ এক্সট্ৰা কিছুমান খৰচে থাকে আৰু ইয়াৰ কাৰণে আমি কোনো কাহানিও কেতিয়াও কাৰো পৰা 1 টকাও নলওঁ মই আজিয়ে কৈ থৈছো ঠিক আছে বেলি কেতিয়াবা পশ্চিমত ওলাই যাব পাৰে কিন্তু আমাৰ কথা কোনো কাহানিও খেলিমেলি নহয় তোমালোকে লিখি ৰাখা এইটো ঠিক আছে আমি ফ্ৰীকে পঢ়াম এতিয়া কোড কেনেকৈ কি হ'ব বুজাই দিছো প্ৰথমতে আমি ক্লাছ 10 ৰ কথা পাতিম আৰু নেক্সট তোমালোকৰ যিসকলৰ এছএলসি ৰিজাল্ট আহিব তোমালোকক আমি ক্লাছ 11 টো তোমালোকৰ কিবা আমি চিন্তা কৰি আছো ভাল ৰিজাল্টটো আহি ল'ব দিয়া তোমালোকে আপডেট পাই যাবা কিন্তু প্ৰথমতে আজি ক্লাছ 10 ৰ বিষয়ে কৈ লৈছো আমি তোমালোকক ক্লাছ 10 ৰ কমপ্লিট ম্যাথছ পঢ়াই দিম তোমালোকে যিসকলে ইউটিউবত চাম হবা আমাৰ ইউটিউবতো পাই যাব আৰু আমাৰ নিজৰ এপটোত তোমালোকে পাই যাবা যেটো আমাৰ এটা সুপাৰ এপ আছে তাত কেনেকা ধৰণৰ ফাংচন হয় কি ধৰণৰ ফিচাৰ্স আছে সকলোখিনি কথা কম আৰু আজি মই নকওঁ যে আমাৰ তিনটা এপ আছে একচুয়ালি আমাৰ তাৰে কোনটো এপ ডাউনলোড কৰিব লাগিব তোমালোকে হেতু মই টাইমত কম আজি এটো কাৰণে নকওঁ হেতু কথা লাষ্টত কৈ আছো কিয় আজি নকওঁ এতিয়া শুনি লোৱা হে এপটো তোমালোকে ক্লাছ লব পাৰিবা লাইভ ক্লাছ মই টাইমটো ভাবি থৈছো দিনতটো টাইম নাপাও গতিকে ইভিনিং টাইমত ৰহি ৰাখিছো ইভিনিংত তোমালোকে লাইভ ক্লাছ এটেন্ড কৰিব পাৰিবা লগতে তোমালোকে হে লাইভ লেকচাৰটো পিছত তোমালোকে চাব পাৰিবা হেতু ৰেকৰ্ডেড হৈ থাকে ঠিক আছে নেক্সট কথা আহিলে ইয়াতে আমি অনলি টিচিং নহয় ডাউট ক্লিয়াৰিংটো থাকিব ডাউট ক্লিয়াৰিং থাকিব হেকিন থাকিব কিন্তু আমি মেইন ভাবিছো তোমালোকক গাইডেন্সটো বিষয় ঠিক আছে মেন্টৰশিপটো বিষয় তোমালোকে ৰিজাল্টটো যেটো মনে ভাবি আছা হেতু তেতিয়াহে তোমালোকে দেখাব পাৰিবা যেতিয়া তোমালোকে প্ৰপাৰ গাইডেন্স পাবা ঠিক আছে আমি 100% আমি তোমালোকৰ কাৰণে দিম আৰু তোমালোকৰ কাৰণে 100% দিয়া ৰিজাল্ট কোনবা ৰখাব পাৰে নেকি ৰিজাল্ট ফালি পঠিয়াব পাৰিবা বুজি পালা কথাটো আমি তোমালোকক কেনেকুৱা ধৰণে গাইড কৰিম আমাৰ বিভিন্ন ধৰণৰ এতিয়া মই লগত নাই ৰখা আমাৰ কিছুমান আমি শিডিউল দিও কৰিবৰ কাৰণে তোমালোকক 3 ডেজৰ কাৰণে আমি প্ল্যান বনাই দিম আৰু হে 3 ডেজত কি পঢ়িব দিও আমি হে বিষয়ে তোমালোকক নেক্সট 3 ডেজৰ পিছত ডিসকাস কৰোঁ তোমালোকৰ লগত আৰু তাৰ পিছত হেখিনি চোৱাৰ পিছত আমি নেক্সট 3 ডেজ বা নেক্সট 7 ডেজৰ কাৰণে আমি প্ল্যান দিম হেখিনি তোমালোকে পঢ়িব লাগিব তেনেকুৱা ধৰণে কামখিনি কৰিব লাগিব আটাইতকৈ ডাঙৰ কথাটো আহিলে এটা টাইম মেনেজমেন্টটো ভালকে হ'ব লাগিব তেতিয়া তোমালোকে আটাইবিলাক সাবজেক্ট সমানে ধুনিয়াকে নিব পাৰিবা বুজি পালা নেক্সট কথাটো আহিলে যে সকলো ষ্টুডেন্ট ম্যাথছৰ সমানে ভাল নহয় এতিয়া যদি আমি ক্লাছ 10 ৰ চেপ্টাৰ নাম্বাৰ 1 বা 2 পঢ়িবলৈ যাওঁ হয়তো বহু সংখ্যকে তাৰ যিখিনি বেসিক্স লাগে হেখিনি নাজানিব গতিকে আমি কি কৰিম বেসিক্সৰ লেকচাৰ আমি দিম বেসিক্সৰ কাৰণে বেলেগ আমি বেটছ বনাম তাৰ কাৰণে বুজি পালা যিসকলে তাৰ ম্যাথছৰ সাউন্ড নলেজ লৈ ক্লাছ 10 লৈ আহিছা তোমালোকৰ কাৰণে আমি এক্সট্ৰা কিছুমান ক্লাছ ৰাখিম যিখিনি তোমালোকে আৰএছ আগৰৱালা বুকৰ টাফ কোৱেশ্চন পাব পৰা নেক্সট তুমি চাব পৰা এনসিআৰটি এক্সাম্পলৰ আমি তাতে কৰাম আমি তাতে আৰডি শৰ্মা বুকৰ পৰা কৰাম যিখিনি টাফেষ্ট লেভেলৰ কোৱেশ্চন আছে হেখিনি তোমালোকে তাত পাবা আকৌ কৈছো হেখিনিও কিন্তু ফ্ৰী মুঠতে ফ্ৰী মিন্স ফ্ৰী ইয়াতে কোনো প্ৰসেসিং ফিজ কিবা ফিজ একোৱে নাই বুজি পালা কোনোবা ভাবিব পাৰে এটো কেনেকৈ পসিবল আছে এটো পসিবল হয় এটো আমি কৰিব পাৰো পসিবল বুজি পালা আমি হেকানে অলপ দিন টাইম ললো আমি চিন্তা কৰিলো যে কেনেকৈ তোমালোকৰ কাৰণে দিব পাৰো তো হেতু কথা তোমালোকক মই আগৰ সমূহ ভিডিঅ'ত কোনোবা দিনাখনি কৈছো জানো যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া লাইক কৰি দিয়া কৈছো নাই কৰা কিন্তু আজি মই ক'ব লাগিব এটো কাৰণে তোমালোকে এই ভিডিঅ'টো ক্লাছ 10 লৈ যিসকল ষ্টুডেন্ট আহিছে তেওঁলোকৰ লগত 100% শ্বেয়াৰ কৰিবই লাগিব কিয় কৰিব লাগিব কৈছো শুনা আমাৰ যিসকল ইয়াতে ভিউৱাৰ্ছ আছে যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ ম্যাক্সিমাম ক্লাছ 10 ৰ এবাৰ এছএলসি এক্সাম দিছে তেওঁলোকে ঠিক আছে এতিয়া আমাক ক্লাছ 10 ত পঢ়াবলৈ আমাক কোন ক্লাছৰ ষ্টুডেন্ট লাগিব ক্লাছ 10 ৰ লাগিব ন যিসকল 10 লৈ পাইছে এবাৰ সো হে সকল ষ্টুডেন্টৰ লগত শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো কাৰণ আমি দুজন তিনজন ষ্টুডেন্টক এটা বেচ বনাই কি পঢ়াবা অলপ হৰহ হ'ব লাগিব গতিকে আমি এটা টাৰ্গেট ৰাখিছো টাৰ্গেটটো কি আমাৰ যেহেতু এক্সিস্টিং সাবস্ক্ৰাইবাৰ অলপ আছে 10k সাবস্ক্ৰাইবাৰ আমাৰ হ'ব লাগে এটাই কথা 10k হইলক লগালগ আমি কোৰ্স তোমালোকক এভেইলেবল কৰাই দিম যিদিনাখনিয়ে 10k হৈ গ'ল আমি লগালগ ভিডিঅ' দি দিলো যে আমাৰ এপ এটো লিংক এটো
আমি তাতে কি কুপন কোড ইউজ কৰিব লাগিব কমপ্লিটলি ফ্ৰী হৈ যাব ঠিক আছে ষ্টাডি মেটেৰিয়েলছ আমি দিম ক'তো কিনিব দৰকাৰ নাই ষ্টাডি মেটেৰিয়েল যি লাগে আমি তাতে দিম ফ্ৰী আকৌ ফ্ৰী ক'তো 1 টকাও তাৰ কাৰণে নহয় ঠিক আছে তো সেইটো কথা সকলোৰে লগত শ্বেয়াৰ কৰি দিয়া আৰু ক্লাছ 11 কাৰণে আহি আছে তোমালোকটো আছাই আৰু যিসকল চোৱা মই আৰু এটা কথা কৈ লওঁ এই যিসকল আমাৰ ক্লাছ 10 লৈ আহিছা তোমালোকে যে এই ফ্ৰী কোৰ্সটো পাবলৈ গৈ আছা তোমালোকে থ্যাংক ইউ আমাক নহয় তোমালোকে থ্যাংক ইউ এওঁলোকক দিয়া যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ কাৰণেহে এই চেনেলটো বনিলে সো তেওঁলোকক থ্যাংক ইউ দিবা যদি তোমাক যদি কোনোবা সিনিয়ৰ ষ্টুডেণ্টে মানে ধৰি লোৱা এবাৰ মেট্ৰিক দিয়া কোনোবা ষ্টুডেণ্টে যদি তোমাক এই চেনেলটো শ্বেয়াৰ কৰিছে তেওঁৰ নামটো কমেণ্টত লিখি তেওঁক থ্যাংক ইউ ক'বলৈ নাপাহৰিবা বুজি পালা মানুহ অলপ এই যিটো আমাৰ কৃতজ্ঞতাবোধ সেইটো থাকিব লাগে তেওঁক থ্যাংক ইউ দিবলৈ নাপাহৰিবা উইচ অল দ্য ভেৰি বেষ্ট ভালকৈ পঢ়া